নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াতে আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট সায়েন্সৰ কোৱেশ্চন চাম যিকিটা তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হেহে ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা আৰু ইয়াৰ আগতেও আমি সায়েন্সৰ মেথছৰ আৰু ইংলিছৰ পাৰ্টবিলাক দিছো তো তোমালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা চাই ল'ব পাৰিবা আৰু যেহেতু তোমালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সকলো ডেটটো গম পাইছে তো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত লাগি যোৱা কেৱল মাত্ৰ এতিয়া তোমালোকে মাজত এক মাহ সময় পাবা তো এই এক মাহত তোমালোকে সম্পূৰ্ণ সিলেবাসটো কভাৰ কৰিব লাগিব হেহে যদিহে তোমালোকৰ ইম্পৰ্টেন্ট পিডিএফ নোটছখিনি লাগে জিএনএম এন্ট্ৰেন্সৰ কাৰণে বা বিএসসি নাৰ্ছিঙৰ এন্ট্ৰেন্সৰ কাৰণে পিডিএফ নোটছবিলাক লাগে ইম্পৰ্টেন্ট তেতিয়া আমাৰ স্ক্ৰিনত থকা নাম্বাৰটোত মেছেজ কৰিবা হোৱাটছআপত ঠিক আছে হোৱাটছআপত মেছেজ কৰি জনাই দিবা যে জিএনএম এন্ট্ৰেন্সৰ বা বিএসসি এন্ট্ৰেন্সৰ নোটছ বিলাক লাগে তো কেৱল 49 টকা পে কৰিলে আমি তোমালোকক গুটেখিনি ইম্পৰ্টেন্ট পিডিএফ দি দিম ঠিক আছে তো যিমান সোনকালে পাৰা মেছেজ কৰিবা হোৱাটছআপত তো এতিয়া আৰু দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে হোৱাট ইজ দা pH অফ H2O পানীৰ pH ৰ মান কিমান হয় ঠিক আছে পানীৰ যেটো ৰাসায়নিক সংকেত হেতু হৈছে H2O ইয়াতে দুটা কোৱেশ্চন গম পালাই যে পানীৰ যেটো ৰাসায়নিক সংকেত হেতু হৈছে H2O তো এতিয়া আমাক সুধিছে যে পানীৰ pH ৰ মানটো কিমান হয় ঠিক আছে সো কোনটো হ'ব তোমালোকে যদি কোনোবাই আগতীয়াকে জানা আনসাৰ বিলাক তেতিয়া কমেন্ট কৰিব পাৰা 6 হ'ব 7 হ'ব 8 হ'ব নে 9 হ'ব তো আমি যদি চাও অপচন বি হ'ব কারেক্ট আনসার 7 ঠিক আছে পানীৰ pH ৰ মান হৈছে 7 নেক্সট কোৱেশ্চন which of the following gas is reduced in the reduction process অৰ্থাৎ বিজাৰণ প্ৰক্ৰিয়া তলৰ কোনটো গ্যাস হ্ৰাস পায় ঠিক আছে বিজাৰণ প্ৰক্ৰিয়া তলৰ কোনটো গ্যাস হ্ৰাস পায় বুলি সুধিছে তো এইটো হৈ যাব কি অপচন এ অক্সিজেন ঠিক আছে অক্সিজেন গ্যাসটো হ্ৰাস পায় নেক্সট কোৱেশ্চন which of the following compound is mainly used in hand sanitizer ঠিক আছে hand sanitizer যিবিলাক থাকে বা হাতত আমি যে sanitizer ব্যৱহাৰ কৰো তো সেই sanitizer প্ৰধানকৈ কোনটো যৌগ থাকে ঠিক আছে মেইন কোনটো যৌগ থাকে হেতু সুধিছে এলডিহাইড হ'ব এসিটিক এসিড হ'ব নে এলকহল হ'ব নে কিটন হ'ব তো এটো মনত ৰাখি থব এটো অপচন সি হ'ব এলকহল ঠিক আছে hand sanitizer প্ৰধানকৈ এলকহল থাকে নেক্সট কোৱেশ্চন what is the SI unit of frequency কম্পনাঙ্কৰ SI একক কি হয় ঠিক আছে ফ্ৰিকোয়েন্সিৰ SI এককটো কি হ'ব সো এটো হৈ যাব কি অপচন সি হাৰ্টজ ঠিক আছে কম্পনাঙ্কৰ SI একক হাৰ্টজ ইয়াৰ আগৰ সাগে কোনো এটা ভিডিওত আমি কৈছিলো তো যাৰ মনত আছে তেলুকৰ ভালে আছে তো নেক্সট কোৱেশ্চনটো সো কি দিছে এসিড টাৰ্নস ব্লু লিটমাস পেপাৰ ইনটু হুইচ কালাৰ এসিডে নীলা লিটমাস পেপাৰক বা নীলা লিটমাস কাগজক কোনটো ৰঙলৈ ৰূপান্তৰিত কৰে ঠিক আছে সো এটো কোনটো ৰঙলৈ ৰূপান্তৰিত হ'ব এটো হ'ব অপচন সি ৰেড এসিডে নীলা লিটমাস কাগজক ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰে নেক্সট কোৱেশ্চন which of the following enzyme is not present in the human stomach তলৰ কোনটো এনজাইম মানুহৰ পেটত নাথাকে তলৰ কোনটো এনজাইম মানুহৰ পেটত নাথাকে সুধিছে পেপচিন হ'ব হাইড্ৰক্লৰিক এসিড হ'ব শ্লেষ্মা হ'ব নে ট্ৰিপচিন হ'ব সো ইয়াৰ ভিতৰতে অপচন ডি হ'ব শুদ্ধ উত্তৰ ট্ৰিপচিন ঠিক আছে এটো পেটত নাথাকে মানে পাকস্থলীত হ'ব লাগিছিল ঠিক আছে পাকস্থলীত পেপচিনো থাকে হাইড্ৰক্লৰিক এসিডো থাকে আৰু শ্লেষ্মাও থাকে কিন্তু ট্ৰিপচিনটো পাকস্থলীত নাথাকে সো ইয়াতে আমাৰ ট্ৰিপচিনটো হেকাৰণে ৰাইট হৈছে বুজি পাইছা তো নেক্সট কোৱেশ্চনটো চোৱা which of the following gland is present in the human mouth তলৰ কোনটো গ্ৰন্থি মানুহৰ মুখত থাকে মানুহৰ মুখত এটা গ্ৰন্থি আছে সেই গ্ৰন্থিটো কি হয় তো এটো হ'ব অপচন ডি সেলিভাৰী গ্ৰন্থি তো যেটো আমি লালতি গ্ৰন্থি বা লালা গ্ৰন্থি বুলিও কওঁ নেক্সট কোৱেশ্চন name the gland which is present above our kidney আমাৰ বৃক্কৰ ওপৰত যি গ্ৰন্থি থাকে তাক কি বুলি কোৱা হয় বা তাৰ নামটো কি হয় সো আমাৰ বৃক্কৰ ওপৰত কি গ্ৰন্থি থাকে হেতু হৈ যাব অপচন এ এড্ৰিনেল ঠিক আছে এড্ৰিনেল গ্ৰন্থি থাকে নেক্সট কোৱেশ্চনটো চোৱা what is the basic unit of our neural system তো আমাৰ যেটো স্নায়ুতন্ত্ৰ আছে তাৰ মূল এককটো কি হয় মানুহৰ স্নায়ুতন্ত্ৰৰ মূল এককটো কি হয় সো এটো হ'ব অপচন বি নিউৰন নিউৰন বা যেটো স্নায়ুকোষ বুলি কওঁ হেতু নেক্সট কোৱেশ্চন what is the basic unit of our excretory system তো আমাৰ নিষ্কাশন তন্ত্ৰৰ মূল এককটো কি হয় সো দুইটা কোৱেশ্চন কিন্তু ইম্পৰ্টেন্ট হয় মনত ৰাখি থব তো ঠিক আছে যে নিষ্কাশন তন্ত্ৰৰ মূল এককটো হ'ব অপচন সি নেফ্ৰন আৰু আমাৰ যেটো নাৰ্ভাছ সিস্টেম আছে তাৰ যেটো মূল একক হেতু হৈছে নাৰ্ভ সেল বিলাক নেক্সট কোৱেশ্চন what is the unit of wavelength তৰংগ দৈৰ্ঘ্যৰ একক কিমান বা তৰংগ দৈৰ্ঘ্যৰ এককটো কি হয় তো এটো হ'ব অপচন ডি মিটাৰ তো wavelength অৰ্থাৎ তৰংগ দৈৰ্ঘ্যৰ এককটো আমি মিটাৰত জুখো নেক্সট কোৱেশ্চন What is the other name of Newton's first law of motion? Newton's প্ৰথম গতি বিষয়ৰ
যেটো নিয়ম আছে ঠিক আছে নিউটনৰ প্ৰথম গতি বিষয়ক যেটো নিয়ম আছে তাৰ আনটো নাম কি হয় সো এই কোৱেশ্চনটো আমি কেইবাবাৰো ডিসকাস কৰিছো আমাৰ ভিডিও বিলাকত তো যিসকলে জানা তোমালোকে ইয়াৰ আনসাৰটো কমেন্ট কৰাচোন নিউটনৰ গতি বিষয়ৰ প্ৰথম সূত্ৰটোৰ আনটা নাম কি হয় সো এটো কমেন্ট কৰা তোমালোকে ক্ৰিয়া প্ৰতিক্ৰিয়া বুলি কয় গতিবেগৰ পৰিৱৰ্তন বুলি কয় জড়তাৰ নিয়ম বুলি কয় নে অহৰহ গতিবেগ বুলি কয় সো এটো কোনটো হ'ব সকলোৱে কমেন্ট কৰিছা সকলোৱে ৰাইট কমেন্টছ কৰিছা সাকে এটো অপচন সি মানে ল অফ ইনাৰ্চিয়া জড়তাৰ নিয়ম বুলি কোৱা হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দা এসআই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ অৰ্থাৎ বৈদ্যুতিক আধানৰ এসআই একক কি হয় ইলেক্ট্ৰিক চাৰ্জৰ বা বৈদ্যুতিক আধানৰ যদি আমি এসআই একক চাও সো এটো হৈ যাবগে অপচন এ কুলম ঠিক আছে কুলমটোক সি আখৰে উচোৱা হয় তো যদি সিম্বলত আহে তে সি হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ দা কেমিক্যাল ফৰ্মুলা অফ বেনজিন বেনজিনৰ ৰাসায়নিক সূত্ৰটো কি হয় সো বেনজিনৰটো মনত ৰাখিবলৈ সুবিধা হয় এটো এনেকুৱা থাকে সি ছটা থাকে আৰু হাইড্ৰজেনো ছটা থাকে কাৰ্বন ছটা আৰু হাইড্ৰজেন ছটা C6H6 তো অপচন এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছা বেনজিনৰ ৰাসায়নিক সূত্ৰটো এটো C6H6 নেক্সট কোৱেশ্চন হু ডিসকভাৰ্ড এক্স-ৰেজ এক্স-ৰে কোনে আৱিষ্কাৰ কৰিলে ঠিক আছে আমি এক্স-ৰেটো মেডিকেল বিভাগত আমি পাওঁৱে সো সেই এক্স-ৰেটো কোনে আৱিষ্কাৰ কৰিছিল হুদিছে তো এটো হ'ব অপচন বি উইলিয়াম ৰনজেন ঠিক আছে উইলিয়াম ৰনজেনে এক্স-ৰে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ ইউজড ইন পেন্সিল তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় ঠিক আছে পেন্সিলত এটা পদাৰ্থ ব্যৱহাৰ কৰে সো এটো কোনটো হ'ব সিলিকন হ'ব ফসফৰাছ হ'ব নে গ্ৰেফাইট হ'ব নে কয়লা হ'ব সো কোনটো হয় কোনবা যদি জানা কমেন্ট কৰিব পাৰা ইয়াৰ আনসাৰটো ঠিক আছে কোনবা জানিলে কমেন্ট কৰিব পাৰা সো পেন্সিলত কি ব্যৱহাৰ কৰা হয় এটো হ'ব অপচন সি গ্ৰেফাইট ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন ইন ফায়াৰৱৰ্কস দা গ্ৰীন ফ্লেম ইজ প্ৰডিউসড বিকজ অফ তো আতচবাজি যিবিলাক থাকে বা আমি যে বোমা বাৰুদ বুলি কওঁ তো এই আতচবাজি বিলাকত হেউজিয়া শিখা উৎপন্ন হয় সো ইয়াৰ কাৰণটো কি হয় আতচবাজিত বা বম ফুটকা বিলাকত কি এনেকা ব্যৱহাৰ কৰা হয় যাৰ কাৰণে হেউজিয়া শিখা উৎপন্ন হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি বেৰিয়াম ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন ইন দা ষ্টাডি অফ ফ্লাৱাৰ ইজ নোন এজ তো ফুলৰ বিষয়ে যি অধ্যয়ন কৰা হয় তাক কি নামেৰে জনা যায় বা ফুলৰ অধ্যয়নক কি নামেৰে জনা যায় তো এটো হ'ব অপচন বি এন্থোলজি বুলি জনা যায় ঠিক আছে এন্থোলজি বা সংকলন বুলি জনা যায় নেক্সট কোৱেশ্চন দা পিএইচ ভ্যালু অফ হিউম্যান ব্লাড ইজ মানুহৰ তেজৰ যি পিএইচ মান হেতু কি হয় ঠিক আছে মানুহৰ তেজৰ পিএইচ মানটো কি হ'ব আমি H2O প্ৰথম কোৱেশ্চনটোতে পাইছিলো যে H2O মানে পানীৰ পিএইচ ভ্যালুটো আছিল 7 হয়নে এতিয়া আমাক ব্লাডৰটো সুধিছে মানুহৰ তেজৰ পিএইচ ভ্যালুটো কি হ'ব সো এটো কোনটো হ'ব এটো হ'ব অপচন সি 7.4 বা এনেকৈ তোমালোক কেতিয়াবা আহিব পাৰে 7.35 to 7.45 যদি এনেকুৱা আহে তেতিয়া এটো ৰাইট দিবা ঠিক আছে এটো ৰাইট দিবা আৰু যদি ডাইৰেক্টলি আহে এনেকৈ পইণ্টত এটাকে আহে সো 7.4 টো তোমালোকে ৰাইট দিব পাৰিবা নেক্সট কোৱেশ্চন দা ভিটামিন দ্যাট ইজ মোস্ট ৰেপিডলি ম্যানুফ্যাকচাৰ্ড ইন আৱাৰ বডি ইজ অৰ্থাৎ মানুহৰ শৰীৰত আটাইতকৈ দ্ৰুতগতিত প্ৰস্তুত হোৱা ভিটামিনটো কোনটো হয় ঠিক আছে মানুহৰ শৰীৰত আটাইতকৈ দ্ৰুতগতিত কোনটো ভিটামিন প্ৰস্তুত হয় তো এটো হ'ব অপচন ডি ঠিক আছে ভিটামিন ডি প্ৰস্তুত হয় নেক্সট কোৱেশ্চন which one of the following metal is used with iron to make it rust free তলৰ কোনটো ধাতু লোহাৰ লগত ব্যৱহাৰ কৰি ইয়াক মৰিচা মুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে মৰিচা মুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় ডাষ্ট ফ্ৰী কৰিবলৈ ব্যৱহাৰ কৰে সো এটো কি হ'ব এটো হৈ যাবগে অপচন সি ক্ৰোমিয়াম ঠিক আছে ক্ৰোমিয়াম ধাতুটো ব্যৱহাৰ কৰে নেক্সট কোৱেশ্চন ইন আই ডোনেশ্যন which part of the donor's eye is utilized তো চকুদানত দাতাৰ চকুৰ কোনটো অংশ ব্যৱহাৰ কৰা হয় তোমালোকে চকুদানৰ কথা শুনিছাই এজনে আনজনক যে চকুদান দিয়ে সো সেই চকুদানত মানুহৰ চকুটোৰ এটা পাৰ্টহে অকল দান দিব পাৰে বা এটা পাৰ্টহে ইউজ কৰিব পাৰে তো এই পাৰ্টটো কোনটো হয় কোনটো অংশ ব্যৱহাৰ কৰে তো এটো হ'ব অপচন ডি কৰ্নিয়া ঠিক আছে মানুহৰ চকুৰ যি কৰ্নিয়া পাৰ্টটো আছে সেই কৰ্নিয়া পাৰ্টটোহে দান দিব পাৰে নেক্সট কোৱেশ্চন দা এজ অফ এ ট্ৰী ইজ ডিটাৰমাইন্ড বাই ইটস তো গছৰ বয়স কিহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ঠিক আছে গছৰ যে বয়স কিমান বছৰ হৈছে হেতু কিহৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি তো এটো হৈ যাবগে অপচন সি গ্ৰোথ ৰিং অৰ্থাৎ বৃদ্ধিৰ আঙঠিৰ দ্বাৰা আমি গছৰ বয়স নিৰ্ধাৰণ কৰিব পাৰো নেক্সট কোৱেশ্চন দা ডেন্সিটি অফ মিল্ক ক্যান বি মেজাৰ্ড বাই গাখীৰৰ ঘনত্ব কি এককেৰে জোখা হয় ঠিক আছে সৰি কি একক নহয় কি যন্ত্ৰ হ'ব লাগিছিল গাখীৰ ঘনত্ব কিহেৰে জুখিব পাৰি কিটো যন্ত্ৰৰ সহায়ত জোখা হয় সো হাইড্ৰোমিটাৰ হ'ব লেক্টোমিটাৰ হ'ব নে বৈৰোমিটাৰ হ'ব নে থাৰ্মোমিটাৰ হ'ব সো এটো কোনবাই জানানে এটো হ'ব অপচন বি লেক্টোমিটাৰ তো মনত ৰাখি থবা গাখীৰৰ ঘনত্ব লেক্টোমিটাৰ নামৰ এবিধ যন্ত্ৰৰ সহায়ত জোখা হয় নেক্সট কোৱেশ্চন
Which of the following substance is used for artificial rain? অৰ্থাৎ কৃত্ৰিম বৰষুণৰ বাবে তলৰ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় ঠিক আছে কৃত্ৰিম বৰষুণৰ বাবে কোনটো ব্যৱহাৰ কৰে সো এটা হ'ব অপচন সি সিলভাৰ আয়োডাইড নেক্সট কোৱেশ্চন Which one of the following organ is affected by malaria? তলৰ কোনটো অংগ মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় সো কোনটো অংগ মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় সুধিছে এটা হ'ব অপচন ডি স্প্লিন অৰ্থাৎ আমাৰ যেটো প্লিহা অংগ আছে হেতু মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় নেক্সট কোৱেশ্চন টু সোৱা The major component of honey is মৌৰ প্ৰধান উপাদানটো কি হয় মৌজুল যে থাকে তাৰ প্ৰধান উপাদানটো কি হয় এটা হ'ব অপচন সি ফ্ৰুক্টোজ মনত ৰাখি থবা ফ্ৰুক্টোজ হৈছে মৌৰ প্ৰধান উপাদান নেক্সট কোৱেশ্চন The velocity of sound is minimum in শব্দৰ বেগ ন্যূনতম ক'ত হয় শব্দৰ বেগ আটাইতকৈ কম ক'ত হয় ন্যূনতম ক'ত হয় সো এটো হৈ যাবগে অপচন সি ইয়াৰ বায়ুত হয় নেক্সট কোৱেশ্চন octane number is used for measuring the quality of octane সংখ্যাৰ গুণগত মান জুখিবলৈ কি ব্যৱহাৰ কৰা হয় ঠিক আছে octane সংখ্যাৰ গুণগত মান ব্যৱহাৰ কৰি মানে কি জুখা হয় সো কোনটো হ'ব এটো অপচন হ'ব অপচন কি হ'ব এটো পেট্ৰল নহয় এটো গ্যাসোলিন হ'ব লাগে দেই তো মনত ৰাখি থবা এটো পেট্ৰল নহয় এটো গ্যাসোলিন মই লিখি দিছো গ্যাসোলিন তো অক্টেন সংখ্যাৰ হয় গ্যাসোলিনৰ জুখিব পাৰি নেক্সট কোৱেশ্চন তো হৈছে নেক্সট আৰু লাষ্ট কোৱেশ্চন The chemical name of baking soda is baking soda ৰাসায়নিক নামটো কি হয় ঠিক আছে বেকিং সোডাৰ ৰাসায়নিক নামটো কি হ'ব সো কোনটো অপচন হ'ব এটো হৈ যাব অপচন সি সোডিয়াম বাইকাৰ্বনেট ঠিক আছে বেকিং সোডাৰ ৰাসায়নিক নামটো হৈছে সোডিয়াম বাইকাৰ্বনেট তো আজি আমি ভিডিওত এইকেইটা কোৱেশ্চন আলোচনা কৰিলো যদিহে তোমালোকৰ কোৱেশ্চন কেইটা ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে আমি ইয়াতে ফুল প্ৰিপাৰেচন কৰাই দিম আৰু যদিহে তোমালোকৰ ইম্পৰ্টেন্ট নোটছ বিলাক লাগে সায়েন্স ম্যাথছ আৰু ইংলিছৰ তেতিয়াহলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা 8133840965 এই নম্বৰটো তোমাক WhatsAppত মেছেজ কৰি কেৱল 49 টকা পে কৰিলে তোমালোকক আমি সম্পূৰ্ণ PDF বিলাক দি দিম তো আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ